নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি অমান্য কৰি কচুতলিত পুনৰ উচ্ছেদ চলাইছিল আয়ুক্ত তথা বিষয়া কৰ্মচাৰীয়ে আৰু তাৰ পিছতে এতিয়া মহানগৰ কামৰূপ মহানগৰৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী এতিয়া ন্যায়ালয়ৰ ৰুখত পৰিছে ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক অৱমাননা কৰিছিল অপমান কৰিছিল অমান্য কৰিছিল আৰু তাৰ পিছতেই কচুতলিত পুনৰ উচ্ছেদ আৰম্ভ কৰিছিল সেই নিৰ্দেশনাক অমান্য কৰি আৰু তাৰ পিছতেই এক প্ৰকাৰ এতিয়া ন্যায়ালয়ৰ ৰুখত আয়ুক্ত আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী ৰাজহ বিভাগৰ যি বিষয়া আছে সেই বিষয়া ইতিমধ্যে ন্যায়ালয়ৰ ৰুখত পৰিছে সোণাপুৰৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে সেই আৰক্ষী বিষয়া ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে লগতে সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়া ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে আৰু মাত্ৰ 14 দিন সময় দিছে অৰ্থাৎ 2 সপ্তাহ সময় দিছে ন্যায়ালয়ৰ এই 2 সপ্তাহৰ সময়ৰ ভিতৰত আদালতত হাজিৰ হৈ জনাব লাগিব কাৰণ কি কাৰণত ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশ অমান্য কৰিলে অৱমাননা কৰিলে এই মুহূৰ্তত খবিকাক লইবৰ কাৰণে চেষ্টা কৰিছো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলাই বিপদত এতিয়া আয়ুক্ত সহ 5 গৰাকী বিষয়া কৰ্মচাৰী এতিয়া বিপদত ন্যায়ালয়ৰ নিৰ্দেশ নামানি কচুতলিত চলাইছিল উচ্ছেদ আদালতে দিয়া ৰায় অমান্য কৰিছিল আয়ুক্ত সহ 5 গৰাকী বিষয়াই ইতিমধ্যে আয়ুক্ত সহ 5 বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে 2 সপ্তাহৰ ভিতৰত জনাব লাগিব আদালতক অমান্য কৰাৰ কাৰণ 2 সপ্তাহৰ ভিতৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ আটাইকেই গৰাকীকে কামৰূপ মহানগৰ আয়ুক্তৰ লগতে আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰিছে ন্যায়ালয়ে জাননী আনহাতে সোণাপুৰৰ চক্ৰ বিষয়া আৰু ভাৰপ্ৰাপ্ত বিষয়ালৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰিছে আৰু ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশক অৱমাননা কৰি পুনৰ কচুতলিত উচ্ছেদ চলাইছিল যি কচুতলিৰ উচ্ছেদে সমগ্ৰ অসমক কপাই গৈছিল যি কচুতলিৰ উচ্ছেদে সমগ্ৰ যি অসমক সেই জ্বলাই গৈছিল সেই কচুতলিৰ উচ্ছেদত ন্যায়ালয়ে নিৰ্দেশ প্ৰেৰণ কৰিছিল এক নিৰ্দেশ প্ৰেৰণ কৰি ন্যায়ালয়ে তাত উল্লেখ কৰিছিল যে কচুতলিৰ উচ্ছেদ সাময়িকভাৱে বন্ধ কৰিব লাগে 30 ছেপ্টেম্বৰলৈ আৰু সেয়া নেই নিৰ্দেশনা অমান্য কৰি আৰক্ষী আয়ুক্ত যি আৰক্ষীৰ বিষয়াৰ লগতে কামৰূপ মহানগৰৰ আয়ুক্ত সহিতে কেইবাগৰাকী বিষয়া কৰ্মচাৰী তাত উপস্থিত হৈ পুনৰ উচ্ছেদ চলাইছিল আৰু সেই উচ্ছেদ চলোৱাৰ পিছতে এক প্ৰকাৰ ন্যায়ালয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে এক প্ৰকাৰ যেন এতিয়া ন্যায়ালয়ৰ ৰুখত পৰিছে আৰক্ষী আয়ুক্ত কামৰূপ মহানগৰৰ আয়ুক্ত কেইবাগৰাকীও বিষয়া কৰ্মচাৰী এক প্ৰকাৰ যে ন্যায়ালয়ৰ ৰায়ক নিৰ্দেশনাক অৱমাননা কৰিছিল বিষয়া কৰ্মচাৰীয়ে তাৰ পিছতে এতিয়া ৰুখত পৰিছে ন্যায়ালয়ৰ আৰু এক প্ৰকাৰ যে এতিয়া যি কচুতলিত উচ্ছেদ চলাই গৈছিল সেই কচুতলিত উচ্ছেদ চলোৱাৰ পিছতেই ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু ন্যায়ালয়ৰ ওচৰ চাপাৰ লগে লগে ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল সাময়িকভাৱে স্থগিত ৰাখিব লাগে নথিপত্ৰ পৰীক্ষা কৰা হ'ব লাগে তাৰ পিছতেই কিন্তু যদিহে সেয়া সম্ভৱ হয় তেনেহলে উচ্ছেদ চলিব সেই ৰায় প্ৰেৰণ কৰিছিল ন্যায়ালয়ৰ ফালৰ পৰা কিন্তু সেই ৰায়ক অৱমাননা কৰিলে খুদ বিষয়া কৰ্মচাৰীয়ে খুদ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰিলে নিৰ্দেশক অমান্য কৰিলে আৰু অমান্য কৰি কচুতলিত পুনৰ বুলডোজাৰ লৈ এফালৰ পৰা উচ্ছেদ আৰম্ভ কৰিছিল আৰু শেহতীয়াভাৱে এতিয়া কামৰূপ মহানগৰ আয়ুক্ত লগতে আৰক্ষী আয়ুক্ত সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে মুখ্য সচিব ৰাজহ বিভাগৰ মুখ্য সচিব অসম চৰকাৰৰ এই আটাইকেইগৰাকী বিষয়া এতিয়া ন্যায়ালয়ৰ ৰুখত মাত্ৰ 14 দিন সময় বান্ধি দিছে 14 দিনৰ ভিতৰত ন্যায়ালয়ত বিশেষ কাৰণ কি কাৰণত তেওঁলোকে উচ্ছেদ চলালে ন্যায়ালয়ৰ অৱমাননা কৰি সেই কাৰণ জনাব লাগিব কাৰণ দৰ্শাব লাগিব আৰু তাক লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পত্ৰ আটাইকেইগৰাকী বিষয়ালৈ এই মুহূৰ্তত খবিকাক লৈ আহিছো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰ' জিলাত যোনটো ডেমলিশ্যন আৰু এভিকশ্যন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিছ এণ্ড ষ্টে ইছ্যু কৰিছে
এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশনস আৰু এভিকশন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act and till the next date of hearing মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে হিয়তে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত তাৰ পিছত ম্যাটাৰটো আজি কন্টেম্প পেটিশন 44449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰো জিলাত যোনটো ডেমলিশন আৰু এভিকশন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিল সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিল আৰু নোটিস এণ্ড ষ্টে ইস্যু কৰিছে এইখন পেটিশন ফাইল কৰা হৈছে
অমান্য আৰু ইলিগেল ডেমলিশ্যনছ আৰু এভিকশ্যন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act. And till the next date of hearing, মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে। অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে সিহঁতে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত। তাৰ পিছত মেটাৰটো আজি কন্টেম্প পেটিশন 444449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰ' জিলাত যোনটো ডেমলিশ্যন আৰু এভিকশ্যন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিলে সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিলে আৰু নোটিছ এণ্ড ষ্টে ইছ্যু কৰিছে। এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশ্যনছ আৰু এভিকশ্যন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act. And till the next date of hearing, মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে। অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে সিহঁতে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত। তাৰ পিছত মেটাৰটো আজি কন্টেম্প পেটিশন 444449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰ' জিলাত যোনটো ডেমলিশ্যন আৰু এভিকশ্যন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিলে সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিলে আৰু নোটিছ এণ্ড ষ্টে ইছ্যু কৰিছে। এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশ্যনছ আৰু এভিকশ্যন যোনবোৰ হৈ আছে apparently under Assam Land and Revenue Act. And till the next date of hearing, মাননীয় উচ্চতম ন্যায়ালয়ে status quo grant কৰিছে। অসম চৰকাৰলৈ 3 সপ্তাহ সময় দিয়া হৈছে যাতে সিহঁতে ৰিপ্লাই ফাইল কৰে এই কন্টেম্প পেটিশনত। তাৰ পিছত মেটাৰটো আজি কন্টেম্প পেটিশন 444449 of 2024 কচুতলি পথাৰ আৰু সোণাপুৰ মৌজা কামৰূপ মেট্ৰ' জিলাত যোনটো ডেমলিশ্যন আৰু এভিকশ্যন হৈ আছে তাৰ বিৰুদ্ধে যোনখন ফাইল কৰা হৈছিলে সেইখন মাননীয় উচ্চতম ন্যায়ালয়ে টেক আপ কৰিছিলে আৰু নোটিছ এণ্ড ষ্টে ইছ্যু কৰিছে। এইখন পেটিশন ফাইল কৰা হৈছে অমান্য আৰু ইলিগেল ডেমলিশ্যনছ আৰু এভিকশ্যন